হেল্ল' ফ্ৰেণ্ড 2022 চনৰ 22 মে তাৰিখত গুৱাহাটী হাইকোৰ্টৰ LDA কপিষ্ট টাইপিষ্ট আৰু জাপদৰ এক্সাম হয় আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যি আনচাৰ কি ওলাইছে সেইমতে ডিছকাশ্যন কৰিম আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ প্ৰিভিয়াছ ইয়েৰৰ আৰু বহুতকেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটা কুৱেশ্যন পেপাৰৰ লিংক দিয়া আছে, তোমালোকে সেই লিংকত ক্লিক কৰি চাব পাৰিব। লগতে আমাৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰখা আছে, সেই প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিব। নাম্বাৰ 1ৰ পৰা 5লৈকে যি কুৱেশ্যনছ সেইটোত কৈছে চুজ দ্য ৱৰ্ড নিয়াৰেষ্ট ইন মিনিং টু দ্য ইটালিজড পাৰ্টছ, অৰ্থাৎ এটা বাক্যৰ মাজত যি তেৰাকৈ লিখা শব্দ সেইটোৰ নিয়াৰেষ্ট মিনিংটো লিখিব লাগে কৈছে। অ'কে, নাম্বাৰ 1 There must be lively discussion of Indian authors if we are to foster our knowledge. এই কণ্টেক্ট ফষ্টাৰ তেৰাকৈ লিখা শব্দ অৰ্থাৎ ফষ্টাৰ নিয়াৰেষ্ট মিনিংটো লিখিব লাগে। তাৰে নিয়াৰেষ্ট মিনিংটো হ'ল নাৰ্চাৰ, অপশ্যন ডি। তাৰ পাছত নাম্বাৰ 2 সেইটোত চাব ভিণ্ডিকেট। ভিণ্ডিকেটৰ নিয়াৰেষ্ট মিনিংটো হ'ল জাষ্টিফাই, অপশ্যন নম্বৰ চি। তাৰ পাছত নাম্বাৰ 3 সেইটো হৈছে আপোনাৰ ফেনাটিকেল। ফেনাটিকেলৰ নিয়াৰেষ্ট মিনিংটো হৈছে এক্সেচিভলি এনথুজিয়াষ্টিক, অপশ্যন চি। নাম্বাৰ 4 ৰিফাৰবিষ্ট। ৰিফাৰবিষ্টৰ নিয়াৰেষ্ট মিনিংটো হ'ল ৰেন'ভেটেড, অপশ্যন চি। তাৰ পাছত নাম্বাৰ 5 সেইটোত কৈছে আপোনাৰ ফৰ্টনাইটনেছ, তাৰে নিয়াৰেষ্ট মিনিংটো হ'ল আউট স্পোকনেছ, অপশ্যন এ। তাৰ পাছত নাম্বাৰ 6ৰ পৰা যি আপোনাৰ 10লৈকে সেইটোত কৈছে আপোনাৰ চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। অ'কে, আৰু নাম্বাৰ 6ৰ শুদ্ধ উত্তৰটো হ'ল গ্ৰেটুইটাছ, অপশ্যন এ। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 7। নাম্বাৰ 7ৰ শুদ্ধ উত্তৰ মৰাটৰিয়াম, অপশ্যন চি। নাম্বাৰ 8ৰ ৰাইট আনচাৰ একুইণ্টেন্স, অপশ্যন চি। নাম্বাৰ 9ৰ ৰাইট আনচাৰ অনামেটপিয়া, অপশ্যন চি। নাম্বাৰ 10ৰ ৰাইট আনচাৰ ৰিমিনাৰেশ্যন, অপশ্যন বি। নাম্বাৰ 11ৰ পৰা 15লৈকে কেইটা প্ৰিপজিশ্যন আহিছিল। নাম্বাৰ 11 গিভেন এক্সাম্পল পাৰ্চিয়েণ্ট ডেছ দ্য কেছ, তাৰ ৰাইট আনচাৰ টু দ্য কেছ। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 12 সেইটো কৈছে দ্য ৰিৱাৰ্ড ৱাজ নট কমেনচুৰেট ডেছ দ্য ৱৰ্ক ডান বাই আছ, তাৰ ৰাইট আনচাৰ উইথ, অপশ্যন চি। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 13 সেইটোত কৈছে ইয়ৰ কণ্টেক্টছ মেক্স ডেছ ৰেকলেছনেছ, তাৰ ৰাইট আনচাৰটো হ'ল অফ, অপশ্যন এ। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 14 সেইটোত কৈছে এ গুড জাজ নেভাৰ গ্ৰোপছ ডেছ দ্য কনক্লুশ্যন, তাৰ ৰাইট আনচাৰটো হ'ল ফৰ দ্য কনক্লুশ্যন, অপশ্যন ডি। নাম্বাৰ 15 ৰিলিজিয়াছ লিডাৰ শুড নট ডেলভ ডেছ পলিটিক্স, তাৰ ৰাইট আনচাৰ ইনটু পলিটিক্স। তাৰ পাছত কুৱেশ্যনছ আকৌ 16ৰ পৰা যে 20লৈকে কুৱেশ্যনছ সেইটো আকৌ এনেকুৱা প্ৰিপজিশ্যনছ কেইটা আহিছিল। অ'কে, আৰু 16 নম্বৰ কুৱেশ্যন হি ডাইড ডেছ অভাৰ ইটিংছ, যেতিয়া অভাৰ ইটিংছ কৰা হয় তেতিয়া কিন্তু আপোনাৰ যে আহিব সেইটো ফ্ৰম আহিব। অ'কে, অপশ্যন বি শুদ্ধ উত্তৰ। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 17 সেইটো কৈছে হাৰ ড্ৰেছ ৱাজ মেড, আৰু তাৰে ৰাইট আনচাৰটো হ'ল অপশ্যন নম্বৰ চি মেড অফ চিল্ক, কাৰণ সেইটোৰ যি আইডেণ্টিটি সেইটো চেঞ্জ হৈ গৈছে সেইকাৰণে অফ আহিব, নহ'লে ফ্ৰম আহিলেহেঁতেন। অ'কে, তাৰ পাছত নাম্বাৰ 18 দ্য টিচাৰ ৱাজ প্লিজড ডেছ দ্য ভয়ছ প্ৰগ্ৰেছ, তাৰে ৰাইট আনচাৰটো হ'ল উইথ, অপশ্যন বি। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 19 সেইটোত কৈছে আপোনাৰ উই আৰ চৰি ডেছ ইয়ৰ মিছফৰ্চুন, তাৰে ৰাইট আনচাৰটো হ'ল আপোনাৰ অপশ্যন চি এবাউট ইয়ৰ মিছফৰ্চুন। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 20 হি ৱাজ কুইকলি কাৰ্ড ডেছ হিজ কল্ড, তাৰে ৰাইট আনচাৰটো হ'ল অফ হিজ কল্ড, অপশ্যন এ। নাম্বাৰ 21ৰ পৰা 30লৈকে এনেকুৱা এটা পেছেজ আহিছিল আৰু এই পেছেজৰ পৰা কুৱেশ্যন কেইটা সোধা হৈছিল। অ'কে, আৰু নাম্বাৰ 21 ৰাইট আনচাৰ ডেট হি ইজ মেণ্ট ফৰ ছাৰ্ভিং দ্য ৰিচ, অপশ্যন ডি। নাম্বাৰ 22 যি কুৱেশ্যনছ তাৰে ৰাইট আনচাৰ দ্য প্ৰিন্স, অপশ্যন বি। নাম্বাৰ 23 যি কুৱেশ্যনছ তাৰে ৰাইট আনচাৰটো হ'ল ডেট দ্য ৰাইট অফ কিংছ আৰ ডিভাইন এণ্ড দেয়াৰ ফৰ চেক্ৰেড, অপশ্যন ডি। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 24ৰ যি ৰাইট আনচাৰ সেইটো হৈছে ভেৰি হাৰ্ড ৱৰ্ক, অপশ্যন এ। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 25ৰ যি ৰাইট আনচাৰ সেইটো হৈছে ডেট এভৰি মেন ইজ অ'পেন টু এৰৰ, অপশ্যন এ। নাম্বাৰ 26ৰ ৰাইট আনচাৰ ইণ্ডিভিজুৱেল ফ্ৰীডম ইন দ্য ইকনমিক ফিল্ড, অপশ্যন এ। নাম্বাৰ 27ৰ ৰাইট আনচাৰ দ্য চাৰ্জ এণ্ড দ্য প্ৰিচিষ্ট, অপশ্যন বি। নাম্বাৰ 28ৰ ৰাইট আনচাৰ এ টিচিং অৰ ডক্ট্ৰাইন অফ দ্য ৰিলিজিয়াছ টিচাৰ, অপশ্যন বি। নাম্বাৰ 29ৰ যি ৰাইট আনচাৰ সেইটো হ'ল দ্য প্ৰিভেইলিং ফেশ্বন অৰ ষ্টাইল, অপশ্যন চি। তাৰ পাছত নাম্বাৰ 30ৰ যি ৰাইট আনচাৰ সেইটো হ'ল কনচাৰ্ণড, অপশ্যন এ। নাম্বাৰ 31ৰ ৰাইট আনচাৰ 13 hours and 48 minutes, অপশ্যন চি। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 32 তাৰ ৰাইট আনচাৰটো হ'ল 11, অপশ্যন এ।
তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 33 নাম্বাৰ 33 ৰাইট আনসাৰ 3/4 অপশ্যন চি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 34 নাম্বাৰ 34 ৰাইট আনসাৰটো হ'ল 60 অপশ্যন বি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 35 নাম্বাৰ 35 কৈছে হুইচ অফ দ্য ফলোইং কোম্পানিজ ইজ নোন এজ বিগ ব্লু তাৰ ৰাইট আনসাৰ IBM অপশ্যন এ তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 36 in a computer which unit is responsible for processing data the right answer to hall CPU option C তাৰ পাছৰ questions number 37 হেতুত কৈছে junk email is also called তাৰ শুদ্ধ উত্তৰ হল spam option A তাৰ পাছৰ questions number 38 হেতুত কৈছে BCD is তাৰ শুদ্ধ উত্তৰ binary coded decimal option A তাৰ পাছৰ questions number 39 which of the following is a part of central processing unit the right answer arithmetic and logic unit option D তাৰ পাছৰ questions number 40 which of the following is not the main part of a computer the right answer printer option D তাৰ পাছৰ questions number 41 হেডত কৈছে the peninsular plateau of India extends up to the right answer to hall Meghalaya hills option D তাৰ পাছৰ questions number 42 হেডত কৈছে white coal is the right answer to hall hydroelectricity option B তাৰ পাছৰ questions number 43 হেডত কৈছে the maximum percentage of the tribal population in India consists of the right answer Santals option A তাৰ পাছৰ questions number 44 হেডত কৈছে in the Andaman Island live the right answer to hall Ong option B তাৰ পাছৰ questions number 45 হেডত কৈছে which of the following states in India is the largest tea production state তাৰে right answer Assam option D তাৰ পাছৰ questions number 46 the main purpose of including relative principles of state policy in the Indian constitution is the right answer to establish a welfare state option A তাৰ পাছৰ questions number 47 the idea of fundamental duties is derived from তাৰে right answer to hall Russian constitution option C তাৰ পাছৰ question number 48 what is the maximum age prescribed for election as president of India the right answer no such limits option D তাৰ পাছৰ question number 49 হেতুত কৈছে which of the following is not appointed by the president of India তাৰে right answer to hall vice president of India option C তাৰ পাছৰ question number 50 হেতুত কৈছে আপোনাৰ the first law officer of the government of India is the right answer to her Attorney General of India option C number 51 Mahabharat was originally known as শুদ্ধ উত্তৰ Jaya Samhita option C তাৰ পাছৰ questions number 52 which of the following states union territory lies partly to the north of Himalayas তাৰে right answer to হল Jammu and Kashmir option A তাৰ পাছৰ questions number 53 which of the following is a block mountain তাৰে right answer to হল বুঝাস option B তাৰ পাছৰ questions number 54 হেডত কৈছে আপোনাৰ the plant which gets fertilized just once in a lifetime is তাৰে right answer to hol banana option A number 55 Mita Kochara relates to the right answer law option C তাৰ পাছৰ questions number 56 হেডত কৈছে the Kohinoor diamond came from the dash mines the right answer Golconda option B তাৰ পাছৰ questions number 57 which of the following award winning film had no dialogues তাৰে right answer Pushpak option A তাৰ পাছৰ questions number 58 তাৰে কৈছে আপোনাৰ Savannah grasslands are found in তাৰে right answer to hall Africa option B তাৰ পাছৰ questions number 59 হেতুত কৈছে heat from the sun is received by the earth through তাৰে right answer to hall radiation option C তাৰ পাছৰ questions number 60 হেতুত কৈছে Megasthenes visited India during the reign of the right answer to hall Chandragupta Maurya option B number 61 which was the main contribution of the Gupta period to arts in India the right answer masterpieces of sculpture and paintings option A তাৰ পাছৰ questions number 62 হেতুত কৈছে the Rigvedic Aryans were generally under A the right answer monarchical government option C তাৰ পাছৰ questions number 63 Upanishads are books on the right answer to her philosophy option C তাৰ পাছৰ questions number 64 the first permanent home of the Aryans in India was the right answer to hol Punjab option D তাৰ পাছৰ questions Kautilya's অৰ্থশাস্ত্ৰ deals with তাৰে right answer to hol principles and practice of statecraft option B number 66 the first Muslim invader in India was the right answer Muhammad bin Qasim option D তাৰ পাছৰ questions number 67 Akbar made the Buland Darwaja to commemorate the right answer his conquest over Gujarat option C
তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 68 অম্বিকা কোঁৱৰী who built the Shivsagar tank was the queen of the right answer Shiva Singha option B. তাৰ পাছৰ questions number 69 who was considered to be the greatest of all Ahom kings তাৰ right answer Rudra Singha option B. তাৰ পাছৰ questions number 70 the treaty of Endabu was made in the year the right answer 1826 AD option B. তাৰ পাছৰ questions number 71 হেৰিত কৈছে which of the following kings of Assam took part in Mahabharat war the right answer Bhagdatta option A. তাৰ পাছৰ questions number 72 হেৰিত কৈছে which one of the following literacy works Srimanta Shankardev wrote first the right answer to hall Kartala Kamal option A. তাৰ পাছৰ questions number 73 হেৰিত কৈছে আপোনাৰ which of the following books was not written by Lakshminath Bejborua the right answer Mirizori option A. তাৰ পাছৰ questions number 74 হেৰিত কৈছে আপোনাৰ when was the first Assam Sahitya Sabha held the right answer 26th December 1917 option A. তাৰ পাছৰ questions number 75 হেৰিত কৈছে আপোনাৰ who was the first Assamese Chief Justice of the Guwahati High Court the right answer Justice Holiram Deka option B. তাৰ পাছৰ questions number 76 on whose initiative the Kaziranga became a reserve forest the right answer to hall Merikarjun option B. তাৰ পাছৰ questions number 77 which of the following district of Assam was once famous for ivory carving the right answer to hall Borpeta option D. তাৰ পাছৰ questions number 78 which place in Assam is called Manchester City the right answer Shualkuchi option C. তাৰ পাছৰ questions number 79 হেৰিত কৈছে which of the following national parks in Assam is famous for wild horses the right answer Dibru-Saikhowa national park option D. তাৰ পাছৰ questions number 80 the first martyr of Assam in the Indian freedom struggle in 1942 was the right answer Kushal Konwar option A. number 81 agrostology is the right answer study of grasses option B. number 82 হেৰিত কৈছে what is tribology concerned with the right answer studying interacting surfaces in relative motion option C. number 83 which of the following deals with sensory perception of animals the right answer bionics option C. number 84 the end of a knife is made pointed to have the right answer more pressure option B. number 85 the Big Bang theory of the universe the right answer to hall in an evolutionary theory option C. number 86 হেৰিত কৈছে insert the missing number আৰু তাৰে right answer 32 option A. তাৰ পাছত এনেকুৱা find the missing number the right answer 14 আৰু 13 option D. তাৰ পাছত questions number 88 হেৰিটোৰ right answer to hall 30 years option D. number 89 তাৰ right answer to hall 1024 option B. তাৰ পাছৰ questions number 90 number 90 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু number 90 যি right answer সেইটো হৈছে 48 option C. তাৰ পাছৰ questions number 91 who among the following was the first woman chief justice of a high court তাৰে right answer to হল Laila Sheikh option B. তাৰ পাছৰ questions number 92 হেৰিত কৈছে who is the author of the book Glimpses of World History তাৰে right answer to হল Jawaharlal Nehru option B. তাৰ পাছৰ questions number 93 হেৰিত কৈছে the longest man-made canal in the world is the right answer to hol Suez Canal option C. তাৰ পাছৰ questions number 94 which one of the following is the first national park established in India the right answer Corbett option B. তাৰ পাছৰ questions number 95 World Computer Literacy Day is celebrated on the right answer to hol 22nd December option C. তাৰ পাছৰ questions number 96 who said that man is a social animal the right answer to hol Aristotle option B. তাৰ পাছৰ questions number 97 হেৰিত কৈছে identify the Indian tennis player who has turned Hollywood filmmaker the right answer to hol Ashok Amritraj option D. তাৰ পাছৰ questions number 98 হেৰিত কৈছে Lord Hay is observed on the right answer 26th November option D. তাৰ পাছৰ questions number 99 the largest living flightless bird is তাৰে right answer to hol ostrich option C. তাৰ পাছৰ questions number 100 হেৰিত কৈছে
who was the first winner of the prestigious Gyanpith Award তাৰে right answer to হল S শংকৰা কুৰুপ অপশ্যন চি তাৰ পাছত এনেকুৱা আপোনাৰ এছএমএছ কেইটা কুৱেশ্যন আহিছিল 20 কুৱেশ্যন তলৰ কোনটো বিশেষকৰ বিশেষণ তাৰে right answer to হল লাহে লাহে যোৱা অপশ্যন চি তাৰ পাছত কুৱেশ্যন নম্বৰ 102 তলৰ কোনটো বিশেষণীয় বিশেষণ তাৰে right answer to হল অতি গুণী ল'ৰা অপশ্যন ডি ওকে তাৰ পাছত কুৱেশ্যন নম্বৰ 103 হেৰিত কৈছে তলৰ কোনটো ক্ৰিয়া বিশেষণ তাৰে right answer to হল খৰকৈ যোৱা অপশ্যন চি তাৰ পাছত কুৱেশ্যন নম্বৰ 104 প্ৰাচীনৰ বিপৰীত শব্দ কি তাৰে right answer to হল অৰ্বাচীন অপশ্যন এ তাৰ পাছত কুৱেশ্যন নম্বৰ 105 হেৰিত কৈছে আবাহনৰ বিপৰীত শব্দ কি তাৰে right answer to হল বিসৰ্জন অপশ্যন চি তাৰ পাছত কুৱেশ্যন নম্বৰ 106 হেৰিত কৈছে আপোনাৰ তলৰ কোনটো সূৰ্যৰ সমাৰ্থক শব্দ তাৰে right answer to হল ভাস্কৰ অপশ্যন বি তাৰ পাছত আপোনাৰ এনেকুৱা এটা আহিছিল নম্বৰ 107 বস্ত্ৰ আৰু আকাশৰ কাৰণে অনেকাৰ্থী শব্দটো হল তাৰে right answer to হল অম্বৰ অপশ্যন ডি তাৰ পাছত কুৱেশ্যন নম্বৰ 108 কাষৰ বাচন গৰুতা তাৰে right answer to হল কহাৰ অপশ্যন বি তাৰ পাছত কুৱেশ্যন নম্বৰ 109 ফুল লুফুৱালৈকে গুটি যোৱা গছক কি কয় তাৰে right answer to হল বনস্পতি অপশ্যন চি তাৰ পাছত কুৱেশ্যন নম্বৰ 110 পদুম কুঁৱৰী নামৰ কিতাপখন কোনে লিখিছিল তাৰ right answer to হল লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন চি তাৰ পাছত নিম্নলিখিত শব্দসমূহৰ প্ৰকৃত অৰ্থ বাছি উলিয়াওক হাট হাটৰ প্ৰকৃত আন এটা শব্দাৰ্থ কি হয় তাৰ right answer to হল বজাৰ অপশ্যন বি তাৰ পাছত মুচি মুচিৰ আন এটা সমাৰ্থক শব্দ হৈছে কঁঠালৰ কলি অপশ্যন চি তাৰ পাছত কুৱেশ্যন নম্বৰ 113 কথা কথাৰ আন এটা সমাৰ্থক শব্দ হৈছে ঝাৰ কালি গাত লোৱা এবিধ কাপোৰ অপশ্যন এ তাৰ পাছত কুৱেশ্যন নম্বৰ 114 পীড়া পীড়াৰ আন এটা সমাৰ্থক শব্দ হৈছে আপোনাৰ কষ্ট অপশ্যন বি তাৰ পাছত কুৱেশ্যন নম্বৰ 115 সমুচ্চাৰিত শব্দৰ আৰু 115 যি কুৱেশ্যনছ তাৰে right answer to হল উচ্চাৰণ একে অপশ্যন চি তাৰ পাছত কুৱেশ্যন নম্বৰ 116 পৰা 120 লৈকে তলত দিয়া শব্দৰ শুদ্ধ ৰূপ কোনটো আৰু তাৰে right answer 116 right answer পীড়িত অপশ্যন বি তাৰ পাছত কুৱেশ্যন নম্বৰ 117 তাৰে right answer প্ৰশংসা অপশ্যন এ তাৰ পাছত কুৱেশ্যন নম্বৰ 118 তাৰে right answer উচ্চাৰণ অপশ্যন এ তাৰ পাছত কুৱেশ্যন নম্বৰ 119 তাৰে শুদ্ধ উত্তৰ আশীৰ্বাদ অপশ্যন এ তাৰ পাছত কুৱেশ্যন নম্বৰ 120 তাৰে right answer চিনাকি অপশ্যন চি